Hello everyone, welcome back to Ahom Gyan Hourav. Ahom Gyan Houravor an eti important video লৈ সকলোকে স্বাগতম জনাইছো। আৰু আজি আমি আলোচনা কৰিম আসাম টেট পেডাগোগিক কুৱেশ্যনছ। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত সহায়ক হ'ব। গতিকে আমি আহক আজিৰ ভিডিঅ'টো পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। Question number 1 दिया है Sima is the top girl in the class and she gets highest marks in the examination. This is because Sima classor শীৰ্ষ ছোৱালী আৰু পৰীক্ষাত সৰ্বাধিক নম্বৰ লাভ কৰে। ইয়াৰ কাৰণ কি? অপচন 1 দিয়া আছে, অপচন 1, অপচন 2, অপচন 3। Option 1 दिया है teachers loves her most and give her highest marks. So एक नंबर तो हवा नुआरे। 2 नंबर दिया है Sima can attract everybody. So 2 option हवा नुआरे। Sima is a genius student. So 3 नंबर option तो हवा पारे Sima studies very much. 4 नंबर option तो শুদ্ধ হবা পারে। সো আমাক তলৰ পৰা বিচাৰিব দিছে এটো এই অপচনত দিয়া আছে 1 আৰু 2 হ'ব নোৱাৰে। সো বি অপচনত দিয়া আছে 1 3 1 তো যেটো হ'ব নোৱাৰে গতিকে বি অপচনটো কাৰেক্ট নহয়। সি অপচনটো হ'ব পাৰে। সো অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ল অপচন নম্বৰ 3 সি only 3। In teaching learning process, teacher, student and social environment are related to each other. This is because পাঠদান লিমিং প্ৰক্ৰিয়াত লিমিং নহয় লাৰ্নিং হ'ব লাগিছিল। পাঠদান শিক্ষণ প্ৰক্ৰিয়াত শিক্ষক ছাত্ৰ আৰু সামাজিক পৰিৱেশে ইটোৱে সিটোৰ লগত জড়িত। ইয়াৰ কাৰণ হ'ল সো আমাক কৈছে যে ইয়াত শিক্ষক ছাত্ৰ আৰু সমাজ গোটেইকেইটা ইটোৱে সিটোৰ লগত জড়িত। গতিকে এইটো এটা ত্ৰিভুজৰ দৰে হ'ব। ইয়াত থাকিব টিচাৰ, ষ্টুডেণ্ট আৰু সোসাইটি। এই তিনিটা ইটোৱে সিটোৰ লগত জড়িত বুলি কৈছে। গতিকে যেটো এটা ত্ৰিভুজৰ নিচিনা হৈছে গতিকে এইটো ট্ৰাইলেটাৰেল হ'ব। এডুকেশ্যন ইজ এ ট্ৰাইলেটাৰেল প্ৰসেস। সো অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ বি ইজ কাৰেক্ট। Match the theory and their originators. তলত কিছুমান থিওৰি দিয়া আছে আৰু ইয়াৰ অৰিজিনেটৰ কেজনক বাছি উলিয়াব দিছে আমাক। অৰ্থাৎ কোনটো থিওৰিৰ কাৰণে কোনজন অৰিজিনেটৰ হয়। এক নম্বৰ অপচনত দিয়া আছে কানেকশ্যনিজম থিওৰি অৰিজিনেটৰ কোন আছিল? গেষ্টাল্ট থিওৰি, থিওৰি অফ ফাংচনেল কণ্ডিশ্যনিং আৰু থিওৰি অফ কণ্ডিশ্যনিং। গতিকে আমি ইয়াৰ পৰা জানো যে কানেকশ্যনিজম থিওৰিটোৰ অৰিজিনেটৰ আছিল থৰ্নডাইক। আৰু তাৰপিছত গেষ্টাল্ট থিওৰিৰ অৰিজিনেটৰ হৈছিল কোহলাৰ। তাৰপিছত থিওৰি অফ ফাংচনেল কণ্ডিশ্যনিঙৰ অৰিজিনেটৰ আছিল স্কিনাৰ আৰু শেষত থিওৰি অফ কণ্ডিশ্যনিঙৰ অৰিজিনেটৰ হ'ল পেভলভ। সো এইকেইটাৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব A4, B1, C2 আৰু D3। অপচন নম্বৰ বি ইজ কাৰেক্ট। Children learn to pronounce. শিশুৱে উচ্চাৰণ কৰিবলৈ শিকে। নেমিং ৱৰ্ডছ, যিবিলাক নামবাচক শব্দ সেইবিলাক উচ্চাৰণ কৰিবলৈ শিকে। অৰ্থাৎ ইয়াত আমাক সুধিছে যে যেতিয়া শিশুৱে প্ৰথম কথা কয় তেতিয়া কেনেকুৱা কথা কয়। একচন ৱৰ্ডৰ কাম কৰা ক্ৰিয়াযুক্ত
শব্দৰে বাক্য কথা কয় নে অকল নামযুক্ত শব্দৰে কথা কয় সেইটো আমাক সুধিছে। অপশ্যনত আছে নেমিং ৱৰ্ড নামবাচক শব্দ, একশ্যন ৱৰ্ড মানে ক্ৰিয়াবাচক শব্দ, নে দুইটা ধৰণৰ শব্দই ক'বলৈ শিকে। প্ৰথম যেতিয়া উচ্চাৰণ কৰিবলৈ শিকে, প্ৰথম অৱস্থাত জন্মৰ পৰা প্ৰায় 2 বছৰমান বছৰলৈকে 1.5 বছৰমান বছৰলৈকে, নে অকল নেমিং ৱৰ্ডে কয়, অকল নামবাচক শব্দই কয়। আমি জানো যে অকল শিশুৱে প্ৰথম অৱস্থাত উচ্চাৰণ কৰিবলৈ শিকে অকল নামবাচক শব্দবিলাক। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। হু ফেভাৰ ট্ৰেইনিং অফ চেন্সেছ ইন চাইল্ড এডুকেশ্যন? শিশুৰ শিক্ষাত ইন্দ্ৰিয়ৰ প্ৰশিক্ষণ কোনে পছন্দ কৰিছিল? তাত কোনে দিছিল শিশুৰ চেন্সেছ ইন চাইল্ড এডুকেশ্যন? অপশ্যন দিয়া আছে ফ্ৰবেল, মণ্টেছৰী, ৰুছো, এৰিষ্টটল, তাৰপিছত ফ্ৰিউড, প্লেটো, মেকমিলান আৰু পেষ্টালজি। ইয়াত অপশ্যন কেইটাত এ অপশ্যন দিয়া আছে অনলি এ, তাৰপিছত বিত দিয়া আছে বি আৰু চি, মানে দুটা কথা দিছে। তাৰপিছত দিছে যে এ আৰু ডি কথা কৈছে নে অনলি ডি। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব ফ্ৰবেল আৰু মণ্টেছৰী। ফ্ৰবেল আৰু মণ্টেছৰী শিশুৰ ইন্দ্ৰিয়ৰ প্ৰশিক্ষণৰ চাইল্ড এডুকেশ্যন, চেন্সেছ ইন চাইল্ড এডুকেশ্যনত গুৰুত্ব দিছিল তেওঁলোকে। অপশ্যন নম্বৰ এ কাৰেক্ট হ'ব। Teaching is a relationship which keeps child to develop all his powers. Who said this? অৰ্থাৎ শিক্ষণ হৈছে এটা বন্ধন যিয়ে keeps the child মানে শিশুক সকলো ধৰণৰ শক্তি অৰ্জন কৰাত, সকলো ধৰণৰ শক্তি ডেভেলপ কৰাত সহায় কৰে। শিক্ষাই শিশুক সকলো ধৰণৰ বৃদ্ধিমূলক গুৰুত্বপূৰ্ণ মানে ডেভেলপ কৰাত, শক্তি ডেভেলপ কৰাত, নিজৰ মাজতে ডেভেলপ কৰাত সহায় কৰে। এই কথাষাৰ এই বাক্যষাৰি কোনে কৈছিল? টিচিং ইজ দ্য ৰিলেশ্যনশ্বিপ which keeps the child to develop all his powers. এই বাক্যষাৰি কৈছিল ৰায়বাৰ্ণে। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। Ratul has the most tender and his personality is round body in the class. He is voracious and fond of comfort. ৰাতুল আটাইতকৈ কোমল আৰু তেওঁৰ ব্যক্তিত্ব হৈছে ঘূৰণীয়া শৰীৰ। তেওঁ ভোকাতুৰ আৰু আৰামৰ প্ৰতি আকৰ্ষিত। তেওঁ কেনেকুৱা ব্যক্তিত্বৰ অধিকাৰী সেইটো আমাক সুধিছে। অপশ্যন দিয়া আছে বডি চেণ্টাৰ্ড, ব্ৰেইন চেণ্টাৰ্ড, এবডমেন চেণ্টাৰ্ড নে অল অফ দ্য এবভ। আমাক কৈছে যে ৰাতুল ঘূৰণীয়া শৰীৰ, ৰাউণ্ড ফিগাৰ বডি তেওঁৰ, আৰু তেওঁ মানে আৰামৰ প্ৰতি বেছি আকৰ্ষিত। গতিকে তেওঁ অপশ্যন নম্বৰ বি ইজ কাৰেক্ট, এবডমেন চেণ্টাৰ্ড হ'ব। বডি চেণ্টাৰ্ড হ'লে তেওঁ শৰীৰৰ প্ৰতি বেছি মানে শৰীৰটো ভাল কৰিবলৈ চেষ্টা কৰিব, নিজৰ বডিটো ফিট ৰাখিবলৈ চেষ্টা কৰিব, তাৰপিছত নিজকে ভালে ৰাখিবলৈ, সুস্বাস্থ্য হৈ থাকিবলৈ যিখিনি আমি ব্যায়াম কৰিব লাগে তাৰ ওপৰত গুৰুত্ব দিব। আৰু আকৌ ব্ৰেইন চেণ্টাৰ মানে তেওঁ এজন পঢ়াৰ ক্ষেত্ৰত বেছি আগ্ৰহী হ'ব, কিতাপ পত্ৰৰ প্ৰতি বেছি আগ্ৰহিত হ'ব, সেইবাবে তেওঁ ব্ৰেইন চেণ্টাৰ হ'ব। কিন্তু আমাক কৈছে যে তেওঁ আৰামৰ প্ৰতি বেছি আকৰ্ষিত, তেওঁৰ শ্ৰেণীত ঘূৰণীয়া শৰীৰ আৰু তেওঁ ভোকাতুৰ, সেইবাবে এবডমেন চেণ্টাৰ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 4. To motivate the learners, the teacher should adopt the method. শিক্ষকে শিক্ষাৰ্থীসকলক প্ৰেৰণা যোগাবলৈ গুৰুত্ব দিব লাগে। কিহত গুৰুত্ব দিব লাগে? Create a picture in the mind of the learner
ফৰ ব্ৰাইট ফিউচাৰ মানে শিশুক তেওঁলোকৰ মগজুত মানে উজ্জ্বল ভৱিষ্যতৰ কাৰণে কিছুমান ছবি সৃষ্টি কৰিব লাগে মনৰ ভিতৰত। গিভ দেম এন আইডিয়া অফ ছাকচেছফুল ইণ্ডিভিজুৱেল মানে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীকে পৃথক পৃথককৈ কিছুমান আইডিয়া দিব লাগে, ছাকচেছফুল আইডিয়া দিব লাগে। এডপ্ট ৰিৱাৰ্ড এণ্ড পানিছমেণ্ট মানে পুৰস্কাৰ আৰু শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, নে গোটেইকেইটাই কৰিব লাগে। শিশুসকলক মটিভেট কৰিবলৈ হ'লে শিক্ষকে 1 নম্বৰটো আমাৰ শুদ্ধ হ'ব, ক্ৰিয়েটিভ পিকচাৰ মানে উজ্জ্বল ভৱিষ্যতৰ কাৰণে এখন ছবি শিশুৰ মনত সৃষ্টি কৰিব লাগে, এইটো শুদ্ধ হ'ব। তাৰপিছত প্ৰত্যেককে কিছুমান ইণ্ডিভিজুৱেল আইডিয়া দিব লাগে ছাকচেছফুলৰ কাৰণে। চ' অল অফ দ্য এবভ হ'ব কাৰেক্ট অপশ্যন। টিচিং ইজ আণ্ডাৰটেকিং certain tasks or activities, the intention of which is to induce learning. The statement is given by. Teaching শিক্ষা হৈছে কিছুমান টাস্ক, certain task আৰু activity অৰ্থাৎ ক্ৰিয়াকলাপক মনোযোগ ৰাখি শিক্ষা ব্যৱস্থাটো সম্পন্ন কৰা হয়। এই বাক্যশাৰী কোনে কৈছিল? অপশ্যন ডি আছে ৰাইবাৰ্ণ, বিঅ' স্মিথ, H.C. মৰিছন নে ৰুছো। এই বাক্যশাৰী কৈছিলে বিঅ' স্মিথে। অপশ্যন নম্বৰ বি ইজ ৰাইট। Question number 10. Learning is defined as the modification of. Learning is defined as the modification of. Option D আছে intelligence, imagination, only informal নে class work। শিক্ষাটো কিহৰ মডিফিকেশ্যন বুলি কৈছে আমাক? শিক্ষাটো কিহৰ মডিফিকেশ্যন অৰ্থাৎ শিক্ষাৰ দ্বাৰা আমাৰ কিহৰ বিকাশ হ'ব সেইটো আমাক সুধিছে। লাৰ্ণিং শিক্ষাৰ দ্বাৰা আমি কি আমাৰ জীৱনত কি বিকশিত কৰিব পাৰিম। চ' কাৰেক্ট অপশ্যনটো হ'ব বিহেভিয়াৰ হ'ব। ব্যক্তিত্ব আমি বিকাশ কৰিব পাৰোঁ শিক্ষাৰ দ্বাৰাই। কাৰণ মহাত্মা গান্ধীয়ে কৈছিল যে এজন পঢ়া লিখা ব্যক্তি বেছি নাজানা হ'ব পাৰে, মানে তেওঁ শিক্ষিত নহ'বও পাৰে। পঢ়া লিখা হয় যদিও হয় তেওঁ শিক্ষিত নহ'ব পাৰে, আৰু এজন পঢ়া লিখা নাজানা ব্যক্তিও শিক্ষিত হ'ব পাৰে। অৰ্থাৎ তেওঁৰ ব্যক্তিত্বৰ ওপৰত গুৰুত্ব দিছিলে। শিক্ষা হৈছে আমাৰ ব্যক্তিত্বৰ অধিকাৰী। আমি এনেকুৱা শিক্ষা ল'ব লাগিব যাতে আমি নিজৰ ব্যক্তিত্বক বেছি ভাল কৰিব পাৰোঁ। এজন দায়বদ্ধ ব্যক্তিত্বৰ অধিকাৰী হ'ব পাৰোঁ। Shashank always gets highest marks in the examination and answer the questions of his teacher correctly. This is because শশাংকই পৰীক্ষাত আটাইতকৈ সৰ্বোচ্চ নম্বৰ লাভ কৰে আৰু শিক্ষকৰ দিয়া প্ৰশ্নবিলাক শুদ্ধকৈ কৰে। এইটো কিহৰ কাৰণে সম্ভৱ হৈছে? শশাংক ইজ ফেভৰেট এমং দ্য ষ্টুডেণ্টছ, ফেভৰেট হ'লেতো নহ'ব। শশাংক হেজ এ ৰিলেশ্যনশ্বিপ উইথ হিজ টিচাৰ, শিক্ষকৰ লগত কিবা সম্বন্ধ আছে, বা মামা হয় বা পেহী হয় বা মা হয় বা দেউতা হয় শিক্ষকজন। চ' সেইটোৰ লগত কোনো সম্বন্ধ নাই। শশাংক ষ্টাডিজ মোৰ দেন নেচেচাৰী, শশাংকই লাগাতকৈ বেছি পঢ়ে।
সো লাগাতকৈ বেছি পঢ়িলেও নহ'ব, আমি যিখিনি পঢ়ো সেইখিনিৰ ওপৰতহে গুৰুত্ব দিব লাগিব। অৰ্থাৎ আমি যিখিনি পঢ়ো সেইখিনি ভালকৈ পঢ়িব লাগিব। গতিকে অপশ্যন নম্বৰ 4 ইজ কাৰেক্ট হ'ব। শশাংক ইজ এ জিনিয়াছ ষ্টুডেণ্ট। অপশ্যন নম্বৰ ডি হ'ব। অপশ্যন নম্বৰ 3টো হ'ব, শশাংকই লাগাতকৈ বেছি পঢ়ে, সেইটো হ'ব। কিন্তু ইয়াত চি দিয়া আছে যে অনলি 3 হ'লেতো নহ'ব, 3 আৰু 4 দিলে তেতিয়া হ'লই। গতিকে ডি দিয়া আছে যে অনলি 4, গতিকে ডিটো শুদ্ধ হ'ব। Learning is the modification of behavior. Who made this statement? লাৰ্ণিঙক শিক্ষক ব্যক্তিত্বৰ বিহেভিয়াৰৰ মডিফিকেশ্যন বুলি কৈছে। কোনে কৈছিল এই বাক্যশাৰী? অপশ্যন দি আছে গাইলফৰ্ড, পাৰ্চি নান, উডৱাৰ্ড নে ৰুছো। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটি হ'ব অপশ্যন নম্বৰ চি, উডৱাৰ্ড। উডৱাৰ্ডে কৈছিল যে লাৰ্ণিং ইজ দ্য মডিফিকেশ্যন অফ বিহেভিয়াৰ। মেধি ছাৰ ইজ দ্য most favorite and successful teacher in the school. This is because মেধি ছাৰ স্কুলৰ ভিতৰতে আটাইতকৈ ফেভৰেট, জনপ্ৰিয় আৰু ছাকচেছফুল টিচাৰ ইন দ্য স্কুল। এইটো কিহৰ কাৰণে সম্ভৱ হৈছে? হি ইজ ভেৰি এক্সপাৰ্ট ইন হিজ ছাবজেক্ট, শুদ্ধ হ'ব। হিজ পাৰ্চনেলিটি এণ্ড কেৰেক্টাৰ ইজ ভেৰি গুড, এইটো ইম্পৰ্টেণ্ট হয়। হি অলৱেজ প্ৰিপেয়াৰ্ছ হিমছেল্ফ বিফৰ এণ্টাৰিং এ ক্লাছৰুম, চ' এইটো শুদ্ধ হ'ব। হি অলৱেজ কেয়াৰফুল টু দ্য প্ৰব্লেমছ অফ হি ষ্টুডেণ্টছ, চ' এইটোৰ কাৰণেও ফেভৰেট হ'ব পাৰে। অৰ্থাৎ 1 নম্বৰটো মানে তেওঁ ছাবজেক্টত এক্সপাৰ্ট, মানে যি ছাবজেক্ট পঢ়ায় সেই ছাবজেক্টটো তেওঁ বহুত এক্সপাৰ্ট, সেইটোৰ কাৰণেও হ'ব। আৰু তেওঁৰ পাৰ্চনেলিটি আৰু কেৰেক্টাৰটো ভাল, যাৰ কাৰণে সকলো তেওঁৰ প্ৰতি আকৰ্ষিত হয়, সেইবাবে তেওঁ এজন ফেভৰেট, সকলোৰে ফেভৰেট। তেওঁ ক্লাছ কৰাৰ আগতে লেচন প্লেন বনাই প্ৰিপেয়াৰ কৰে কেনেকুৱাকৈ পঢ়াব, চ' সেইটো ইম্পৰ্টেণ্ট হয়। আৰু তেওঁ ছাত্ৰ ছাত্ৰীৰ যিবিলাক সমস্যা সেইবিলাকৰ প্ৰতি বেছি মানে কেয়াৰফুল হয়, বেছি আগ্ৰহী হয় সমাধান কৰিবলৈ। গতিকে অল অফ দ্য এবাভ আৰ কাৰেক্ট। ট্ৰায়েল আৰু এৰৰ মেথড, চ' 13 দুটা দিয়া গৈছে। ট্ৰায়েল আৰু এৰৰ মেথড ইজ এছ'চিয়েটেড উইথ, পৰীক্ষা আৰু ভুল পদ্ধতিৰ সৈতে জড়িত। কোনটো জড়িত? চ' ট্ৰায়েল এণ্ড এৰৰ মেথড বুলি আমি এটা মেথড পাইছিলোঁ, চ' সেই মেথডটো তলৰ কোনটোৰ লগত জড়িত? চ' এইটো আমাক সুধিছে। অপশ্যন দিয়া আছে থিয়ৰী অফ কণ্ডিশ্যনিং, ইনচাইটফুল মেথড অফ লাৰ্ণিং, থিয়ৰী অফ কানেকশ্যনিজিম নে লাৰ্ণিং বাই ইমিটেশ্যন মেথড। ইমিটেট কৰা মেথড মানে অনুসৰণ কৰা। চ' ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, থিয়ৰী অফ কানেকশ্যনিজিম। ট্ৰায়েল এণ্ড এৰৰ মেথডটো কানেকশ্যনিজিমৰ লগত জড়িত। The steps adopted by the teacher before imparting education in the classroom is known as. শ্ৰেণীকোঠাত শিক্ষা প্ৰদানৰ পূৰ্বে শিক্ষকে গ্ৰহণ কৰা পদক্ষেপসমূহক কি বুলি কোৱা হয়? ইভালুৱেশ্যন, ইমপ্লিমেণ্টেশ্যন, প্লেনিং নে টিচিং। আমি সকলোৱে জানো যে এইটো প্লেনিং বুলি কয়। যদি আপোনালোকে আমাৰ ফেচবুক চেনেলটো ফ'ল' কৰা নাই, ফেচবুক পেজটো ফ'ল' কৰিব আৰু আমাৰ ফেচবুক গ্ৰুপটোত জইন হ'বলৈ নাপাহৰিব। তাৰোপৰি আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, তাত বহুতো ইম্পৰ্টেণ্ট বস্তু দিয়াই থাকে। আৰু আমাৰ হোৱাটছআপ চেনেলটো আটাইতকৈ ইম্পৰ্টেণ্ট, তাত সকলো ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছ, জিকে আৰু সকলো ধৰণৰ প্ৰশ্ন, পৰীক্ষাত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তাত দিয়া হয় ডেইলি বেচিছত। চ' এইটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপটোত জইন হ'বলৈ নাপাহৰিব। The destiny of India is now being shaped in her classroom. This was said by. এই বাক্যশাৰী কোনটো কমিশ্যনে কৈছিলে? কোঠাৰী কমিশ্যন, মুডালিয়াৰ কমিশ্যন, নেশ্যনেল এডুকেশ্যন পলিচি নে
University Grants Commission. The destiny of India is now being shaped in her classroom. The destiny of India. ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ এ কোঠাৰী কমিছনে এই বাক্যশাৰী কৈছিলে Who describe learning as the establishment of bond between stimulus and response শিক্ষকনক উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত বন্ধন স্থাপন বুলি কোনে বৰ্ণনা কৰিছিল অপচন ডি আছে ৱাৰ্থিমাৰ থ্ৰণ্ডাইক পেভলক নে স্কিনাৰ সো ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব থ্ৰণ্ডাইকে কৈছিল যে শিক্ষণ হৈছে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সম্বন্ধ The method of trial and error is not applicable with high intelligence group. It is supported by উচ্চ বুদ্ধিমান গোটৰ ক্ষেত্ৰত ট্ৰাইল আৰু এৰৰ পদ্ধতিৰ প্ৰযোজ্য নহয় ইয়াক কোনটো পদ্ধতিৰে সমাপন কৰিব লাগিব অপচন ডি আছে বিহেভিয়াৰেলিষ্ট পেভলভ গেষ্টাল্ট থিওৰি নে থিওৰি অফ কণ্ডিশ্যনিং অৰ্থাৎ যিবিলাক উচ্চ বুদ্ধিমান জিনিয়াছ ষ্টুডেণ্ট হাই ইণ্টেলিজেন্ট গ্ৰুপ তাত ট্ৰাইল এণ্ড এৰৰ পদ্ধতিটো প্ৰযোজ্য নহয় তাৰ বাবে আমি ব্যৱহাৰ কৰিব লাগিব গেষ্টাল্ট থিওৰি Which of the following examples are used in teaching? Teachingত কোনবিলাক পদ্ধতি ইউজ কৰা হয় শিক্ষণত অপচন ডি আছে অৰেল পদ্ধতি মুখেৰে আমি যিটো কওঁ কথা সেইটো ব্যৱহাৰ হয় ভিজুৱেল পদ্ধতি মানে কিছুমান আমি চাৰ্ট পেপাৰ বনাও বা মডেল বনাও সেই মডেলবিলাকৰ দ্বাৰা আমি শিক্ষণ কাৰ্যটো সমাপন কৰিব পাৰোঁ তাৰ পিছত দি আছে ৰিটেন পদ্ধতি আমি লিখি ফেলেও কৰিব পাৰোঁ যেনে মেথছত আমি লিখি ফেলে ৰিটেন পদ্ধতি আমি ব্যৱহাৰ কৰোঁ মেথছত কিছুমান ক্ৰিয়াকলাপ কৰিবলৈ আৰু কম্পাউণ্ড এক্সাম্পল কম্পাউণ্ড মানে জটিল পদ্ধতি আমি ইউজ কৰোঁ জটিল উদাহৰণ এ আৰু এটো শুদ্ধ হ'ব এ আৰু চিটো শুদ্ধ হ'ব এ আৰু চি অপচন নম্বৰ চি ইজ কাৰেক্ট আমি সাধাৰণতে ইউজ কৰোঁ অৰেল আৰু ভিজুৱেলটো ইউজ কৰোঁ বেছিভাগ শিক্ষণ বুলি কৈছে শিকাওঁতে কিবা এটা আমি অৰেল আৰু ভিজুৱেল বা বৰ্ডত লিখিলেও সেইটো চাই ফেলেহে শিক্ষা কাৰ্যটো সমাপন কৰা হয় গতিকে এ আৰু চি হ'ব কাৰেক্ট Match the philosophers by their birth age ইয়াত কেইজনমান দাৰ্শনিক আৰু তেওঁলোকৰ বাৰ্থ এজ আমাক মিলাব দিছে মাৰিয়া মন্টেছৰী হ'লে হ'ব 1859 ইংলেণ্ড জন ডিউই হ'লে 1870 ইটালী হাৰ্বাৰ্ট স্পেন্সাৰৰ জন্ম হৈছিল ইংলেণ্ডত 1820 চনত আৰু জে ৰুছোৰ জেনেভা ছুইজাৰলেণ্ড 1712 জন্ম হৈছিল গতিকে শুদ্ধ ক্ৰমটো হ'ব A3 B1 C2 এইটো নহয় সো এইটো হ'ব শুদ্ধ ক্ৰম Learning to ride a bicycle and learning to swim is associated with অৰ্থাৎ চাইকেল চলাবলৈ শিকা আৰু সাঁতুৰিবলৈ শিকা তলৰ কোনটো পদ্ধতিৰ লগত জড়িত থিওৰি অফ কণ্ডিশ্যনিং গেষ্টাল্ট থিওৰি ট্ৰাইল এণ্ড এৰৰ মেথড নে লাৰ্নিং বাই ইনচাইটফুল মেথড ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব ট্ৰাইল এণ্ড এৰৰ মেথড চেষ্টা কৰি থাকোঁ আমি ভুল হৈ থাকে এনেকুৱা মেথডক কোৱা হয় ট্ৰাইল এণ্ড এৰৰ মেথড The basis of principle of reward and punishment is পুৰস্কাৰ আৰু শাস্তিৰ নীতিৰ ভিত্তি হ'ল অপচন ডি আছে ল অফ ডিছইউজ
law of readiness, law of effect নে law of exercise so এইটো ইফেক্টৰ ওপৰত নিৰ্ভৰ কৰে পুৰস্কাৰ আৰু শাস্তিৰ নীতি ইফেক্ট কি হ'ব এইটোৰ ওপৰত নিৰ্ভৰ কৰে who believe that study the response is more effective than stimuli কোনে বিশ্বাস কৰিছিল যে উদ্দীপকতকৈ প্ৰতিক্ৰিয়াৰ অধ্যয়ন কৰাটো অধিক ফলপ্ৰসূ অপচন দিয়া আছে থৰ্নডাইক পেভলভ কোহলাৰ নে স্কিনাৰ অৰ্থাৎ উদ্দীপক যিবিলাকে আমাক ৰেসপন্স স্টিমুলিতকৈ ইফেক্টিভ কি ৰেসপন্স উদ্দীপকতকৈ প্ৰতিক্ৰিয়াবিলাক অধ্যয়ন কৰাটো অধিক ফলপ্ৰসূ সেইটো আমাক কৈছিল স্কিনাৰে কৈছিল Who was the pioneer of child-centric education? শিশুকেন্দ্ৰিক শিক্ষাৰ পথ প্ৰদৰ্শক কোন আছিল অৰ্থাৎ শিশুক আগত ৰাখি সকলো ধৰণৰ শিশুৰ ওপৰত নিৰ্ভৰ কৰি সকলো ধৰণৰ মানে মেটেৰিয়েল যোগাৰ কৰা সকলো ব্যৱস্থা শিশুক চেণ্টাৰত ৰাখি সকলো ধৰণৰ ব্যৱস্থাৰ ওপৰত সকলো পাঠ্যক্ৰম শিশুৰ ওপৰত গুৰুত্ব দি বনোৱা সেই ব্যৱস্থাটোৰ প্ৰদৰ্শক কোন আছিল অপচন দিয়া আছে ফ্ৰেডৰিক ফ্ৰবেল জে ৰুছো মাৰিয়া মন্টেছৰী নে মেকমিলান সো চাইল্ড চেন্ট্ৰিক এডুকেশ্যন তাৰ যিটো মূল পথ প্ৰদৰ্শক আছিল সেইজন আছিল জে ৰুছো The first person to develop the Playway method learning শিক্ষণত প্লেৱে পদ্ধতি বিকশিত কৰা প্ৰথমজন ব্যক্তি অৰ্থাৎ খেলা ধূলাৰ মাধ্যমেৰে শিক্ষণ প্ৰক্ৰিয়াটো বিকশিত কৰা প্ৰথমজন ব্যক্তি কোন আছিল মন্টেছৰী পেষ্টালজি কলৱেল কুক নে ফ্ৰবেল শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ সি কলৱেল কুক To find out the answer of how a child can learn spontaneously with joy, natural self-expression through freedom, the following methods of learning develop active in habit. শিশুৱে কেনেকৈ আনন্দৰে স্বতঃস্ফূৰ্তভাৱে শিকিব পাৰে তাৰ উত্তৰ জানিবলৈ স্বাভাৱিক আত্মপ্ৰকাশ স্বাধীনতাৰ জৰিয়তে তলত দিয়া পদ্ধতিসমূহ বিকশিত হৈছে কোনটো পদ্ধতি বিকশিত হৈছে যাতে শিশুৱে স্বতঃস্ফূৰ্তভাৱে শিকিব পাৰে আৰু তাৰ উত্তৰসমূহ স্বাধীনভাৱে প্ৰকাশ কৰিব পাৰে নিজৰ স্বাধীনভাৱে স্বাধীনভাৱে শিকিব পাৰে কোনটো মেথডত সেইটো উল্লেখ আছে কোনটো মেথড হয় অপচন দি আছে হিউৰিষ্টিক মেথড ডেলটন প্লেন কিণ্ডাৰগাৰ্টেন মেথড নে প্লেৱে মেথড এইকেইটা মেথডৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ ডি প্লেৱে মেথডত শিশুৱে বেছি আনন্দৰে স্বতঃস্ফূৰ্তভাৱে শিকিব পাৰে যিহেতু তেওঁলোকে খেলিও থাকে আৰু শিকাৰ ওপৰতো গুৰুত্ব দিয়ে তলৰ কোনটো পদ্ধতি কৰি শিকাৰ অন্তৰ্ভুক্ত নহয় which of the following is not included in learning by doing method অৰ্থাৎ কিবা এটা কৰি শিকাৰ ওপৰত গুৰুত্ব দিয়া নহয় অপচন দিয়া আছে সাৰ্ভে কৰিলে আমি কিবা এটা কৰি থাকো আৰু তাৰ পৰা আমি কিবা এটা অৰ্জন কৰিবলৈ শিকি থাকো এক্সকাৰচন কৰাত তাতো আমি কাম কৰি শিকি থাকো ডিবেটিঙতো আমি নিজৰ মগজুৰ ব্যৱহাৰ কৰি আমি আত্মপ্ৰকাশ কৰি তাত কিবা এটা শিকি থাকো কিন্তু ওয়াচিং টেলিভিছনটো নহব গতিকে এইটো ৰাইট আনসাৰ নট বুলি কৈছে আমাক ওয়াচিং টেলিভিছন আমি অকল চাইহে থাকো আমি একো কৰি নাথাকো Which of the following is not the part of learning by doing method তলৰ কোনটো পদ্ধতি কৰি শিকাৰ অংশ নহয় পদ্ধতি কৰি শিকাৰ অংশ নহয় ক্ৰিয়েটিভিটি এক্টিভিটি ইনোভেটিভ এক্টিভিটি ৰিক্ৰিয়েচনেল এক্টিভিটি নে এক্সপ্ৰেছিভ এক্টিভিটিত আমি কিবা এটা এক্সপ্ৰেছ কৰো
কৰি ফেলে আমি শিকিব পাৰো ইনোভেটিভ পদ্ধতিটো সদায় নতুন বস্তু এটা ইনোভেট কৰা ওপৰত গুৰুত্ব দিয়া হয় সেইটো ক্ৰিয়াকলাপ কৰা হয় নতুন ক্ৰিয়াকলাপ ক্ৰিয়েটিভিটি অৰ্থাৎ কিছুমান নতুন পদ্ধতি নতুন ক্ৰিয়াকলাপ আমি ক্ৰিয়েটিভ কৰিব পাৰো সৃজনশীল ক্ৰিয়াকলাপ সেইবিলাক নিশ্চয় লাৰ্নিং বাই ডুইং হয় ইনোভেটিভো হয় এক্সপ্ৰেছিভো হয় কিন্তু ৰিক্ৰিয়েচনেলটো নহয় গতিকে C is the right answer next which method is effective to teach science বিজ্ঞান শিকোৱাৰ বাবে কোনটো পদ্ধতি ফলপ্ৰসূ অপচন দিয়া আছে লেকচাৰ মেথড অকল লেকচাৰ দি থাকিলেতো বিজ্ঞান শিকিব নোৱাৰিম আমি প্ৰজেক্ট মেথড অকল প্ৰজেক্ট কৰি থাকিলেতো নহব থিওৰি আমি কি লিখিম অকল যদি প্ৰজেক্টে কৰি থাকো হিউৰিষ্টিক মেথড নে ডেমনস্ট্ৰেটিভ মেথড মানে ডেমনস্ট্ৰেট কৰি শিকা পদ্ধতিটো কোৱা হয় কিন্তু বিজ্ঞান শিকাৰ কাৰণে আটাইতকৈ ফলপ্ৰসূ পদ্ধতিটো হ'ল হিউৰিষ্টিক মেথড so option number D is correct class 5 student Modhu gets a poem by heart after reading many times which method is related to this পঞ্চম শ্ৰেণীৰ ছাত্ৰ মধুই বহুবাৰ পঢ়ি মুখস্থ কবিতা এটা মুখস্থ কৰে গতিকে তলৰ কোনটো পদ্ধতিৰ লগত এইটো জড়িত ইমিটেশন অনুকৰণ ট্ৰাইল এণ্ড এৰৰ চেষ্টা কৰি থকা ভুল কৰি থকা পদ্ধতি নে এক্সাৰসাইজ নে ইনসাইটফুল লাৰ্নিং সো মধুয়ে বাৰে বাৰে পঢ়িব আৰু হয়তো তাৰ এবাৰত মুখস্থ নহব গতিকে এবাৰ ভুল হ'ব এবাৰ বহুবাৰ চেষ্টা কৰিব লাগিব গতিকে এইটো ট্ৰাইল এণ্ড এৰৰ মেথডত পঢ়িব গতিকে অপচন নম্বৰ ডি ইজ কাৰেক্ট অনলি 2 ট্ৰাইল এণ্ড এৰৰ মেথড A teacher should give importance on which of the following এজন শিক্ষকে পাঠ্যক্ৰমৰ পৰিকল্পনা কৰাৰ সময়ত কোনটো অনুকৰণ কৰিব লাগে কোনটো গুৰুত্ব দিব লাগে অপচন ডি আছে জেনাৰেল অবজেক্টিভ অফ দা লেসন স্পেসিফিক অবজেক্টিভ অফ দা লেসন প্ৰি এক্টিভিটি স্টেজ নে টিএলএম অৰ্থাৎ টিচিং লাৰ্নিং মেটেৰিয়েলছ গতিকে লেসন প্লেন এটা বনোৱাৰ সময়ত আমি গুৰুত্ব দিব লাগিব জেনাৰেল অবজেক্টিভৰ ওপৰত গুৰুত্ব দিব লাগিব স্পেসিফিক অবজেক্টিভৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু প্ৰি এক্টিভিটি স্টেজ কিছুমান প্ৰি নলেজৰ ওপৰতো গুৰুত্ব দিব লাগিব আৰু টিএলএম অৰ্থাৎ টিচিং লাৰ্নিং মেটেৰিয়েলৰ ওপৰতো গুৰুত্ব দিব লাগিব গতিকে ইয়াৰ গোটেইকেইটা অপচনে শুদ্ধ হ'ব ডি2 হ'ব all are correct the person who imparts knowledge and experience to others এজন ব্যক্তি যিয়ে আনক জ্ঞান আৰু অভিজ্ঞতা প্ৰদান কৰা ব্যক্তি কি বুলি কোৱা হয় লাৰ্নাৰ টিচাৰ গাৰ্জেন নে এমপ্লয়াৰ্ছ গতিকে আমি সকলোৱে জানো ইয়াৰ উত্তৰটো হ'ব বি টিচাৰ বুলি কোৱা হয় আনক জ্ঞান আৰু অভিজ্ঞতা প্ৰদান কৰা ব্যক্তিজনক কোৱা হয় টিচাৰ বা শিক্ষক Teaching is a relationship which keeps the child to develop all his power. Who said this? Option D is Guilford, Rayburn, Luke, নে Thorndike. শিক্ষণ হৈছে এটা ৰিলেশ্যনশ্বিপ সম্পৰ্ক কিহৰ সম্পৰ্ক যিয়ে শিশুক সকলো ধৰণৰ শক্তি ক্ষমতা ডেভেলপ কৰাত সহায় কৰে শুদ্ধ এই স্টেটমেন্টটো কোনে দিছিল এই উক্তিটো দিছিলে ৰাইবাৰ্নে বি ইজ কাৰেক্ট A teacher should also be capable of providing leadership to the students outside the classroom this is এজন শিক্ষকে শ্ৰেণীকোঠাৰ বাহিৰত ছাত্ৰ-ছাত্ৰীসকলক নেতৃত্ব প্ৰদান কৰিবলৈ সক্ষম হ'ব লাগে এইটো সম্পূৰ্ণভাৱে সঁচা নে সম্পূৰ্ণভাৱে মিছা নে পাৰ্শিয়েলি অৰ্থাৎ অলপ সঁচা নে অলপ মিছা সো এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীক নেতৃত্ব দিবলৈ বাহিৰতো নেতৃত্ব দিবলৈ সক্ষম হ'ব পাৰিব লাগে এইটো সম্পূৰ্ণভাৱে সঁচা কথা completely true Who was the author of the book Education the Education of Man option D আছে Frederick Froebel Pestalozzi Ivan Pavlov নে Maria Montessori The Education of Man নামৰ কিতাপখন কোনে ৰচনা কৰিছিল
গতিকে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব ফ্ৰেডৰিক ফ্ৰবেল। ফ্ৰেডৰিক ফ্ৰবেলে এই কিতাপখন ৰচনা কৰিছিল মানুহৰ শিক্ষা। হু ইন্ট্ৰডিউচ দ্য প্ৰজেক্ট মেথড। প্ৰকল্প পদ্ধতি কোনে প্ৰৱৰ্তন কৰিছিল? প্ৰকল্প পদ্ধতি প্ৰজেক্ট মেথড যিটো আমি জানো প্ৰজেক্ট মেথড বুলি, সেইটো কোনে প্ৰৱৰ্তন কৰিছিল? অপশ্যন ডি আছে উডৱাৰ্ড কিলপেট্ৰিক, ফ্ৰবেল নে মণ্টেছৰী। সো প্ৰজেক্ট মেথডটো প্ৰৱৰ্তন কৰিছিল ডব্লিউ.এইচ. কিলপেট্ৰিকে, যিটো সামাজিক বাতাবৰণৰ সৈতে জড়িত প্ৰজেক্ট মেথড। কেৰেক্টাৰিষ্টিক্স অফ এ গুড প্ৰজেক্ট। এটা ভাল প্ৰকল্পৰ বৈশিষ্ট্য কি? ভাল প্ৰকল্প এটা আমি যেতিয়া কৰোঁ তাৰ বৈশিষ্ট্য কি? ইট শুড প্ৰভাইড স্কোপ অফ মেণ্টেল, মৰেল, ছ'চিয়েল ডেভেলপমেণ্ট, যিটো মানসিক, নৈতিক আৰু সামাজিক ডেভেলপমেণ্ট অৰ্থাৎ সহযোগিতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। ইট শুড বি চিলেক্টেড অন দ্য বেচিছ অফ এজ এণ্ড মেণ্টেল মেচুৰিটি অফ দ্য লাৰ্ণাৰ, মানে বয়স আৰু মানসিক পৰিপক্কতাৰ ওপৰত নিৰ্ভৰ কৰি চিলেক্ট কৰিব লাগে। লাৰ্ণাৰৰ, শিকাৰুৰ, মানে যিজনে শিকিব তেওঁৰ বয়স আৰু মেণ্টেল পৰিপক্কতাৰ, মানসিক পৰিপক্কতাৰ ওপৰত নিৰ্ভৰ কৰি চিলেক্ট কৰিব লাগে প্ৰজেক্টটো। আৰু ইট শুড বি নট টু ইজি অৰ নট টু কমপ্লেক্স, মানে বেছি সহজো হ'ব নালাগে বা বেছি কঠিনো হ'ব নালাগে। গতিকে ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অল অফ দিছ, গোটেইকেইটা উক্তিয়ে ইয়াৰ শুদ্ধ। ডিফাৰেণ্ট ষ্টেপছ অফ প্ৰজেক্টছ ফ্ৰম বিগিনিং টু কমপ্লিশ্যন। প্ৰকল্পৰ আৰম্ভণিৰ পৰা শেষ হোৱালৈকে বিভিন্ন পদক্ষেপ। ক্ৰিয়েশ্যন অফ এনভাইৰনমেণ্ট। ক্ৰিয়েশ্যন অফ এনভাইৰনমেণ্টটো নাম্বাৰ 1ত থাকিব, যিটো বাতাবৰণ, সেই বাতাবৰণটো সৃষ্টি কৰা প্ৰজেক্টৰ কাৰণে। আৰু চিলেকশ্যন প্ৰজেক্ট, অৰ্থাৎ প্ৰজেক্ট এটা আমি চিলেক্ট কৰিব লাগিব, গতিকে প্ৰজেক্ট চিলেকশ্যনটো হ'ব 4D টো হ'ব নোৱাৰে। ডাইৰেক্ট আমি প্লেনিং কেনেকৈ কৰিম? তাৰপিছত ইয়াত আছে প্লেনিং আৰু আছে ইভালুৱেটিং, তাৰপিছত প্লেনিং। ইভালুৱেটিংটো আমি ডাইৰেক্ট কৰিব নোৱাৰোঁ, আমি কামটো নকৰাকৈ ইভালুৱেটিং কেনেকৈ কৰিম? গতিকে চি অপশ্যন ইজ ইনকাৰেক্ট। এ আৰু বিৰ ভিতৰত কোনোবা এটা হ'ব। এত আছে প্লেনিঙৰ পিছত ইভালুৱেশ্যন। চ' বিত আছে প্লেনিঙৰ পিছত ইমপ্লিমেণ্টেশ্যন, তাৰপিছত ইভালুৱেশ্যন। অৰ্থাৎ আমি প্লেনিং কৰি তাক ইমপ্লিমেণ্ট কৰিব লাগিব প্ৰজেক্টটো আমি নকৰাকৈ আমি ইভালুৱেশ্যন কেনেকৈ কৰিম? গতিকে এইটো শুদ্ধ। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। প্লেনিং কৰিব লাগিব, তাৰপিছত ইমপ্লিমেণ্ট কৰিব লাগিব, তাৰপিছত ইভালুৱেশ্যন কৰিব লাগিব। দ্য অবজেক্টিভ অফ হিউৰিষ্টিক মেথড। হিউৰিষ্টিক পদ্ধতিৰ উদ্দেশ্য কি? হিউৰিষ্টিক পদ্ধতি যিটো আমাৰ ছায়েন্সৰ কাৰণে বেষ্ট মেথড, ছায়েন্স শিকোৱাৰ কাৰণে হিউৰিষ্টিক মেথড। চ' সেইটোৰ উদ্দেশ্য কি? ইনকাৰেজ দ্য লাৰ্ণাৰ টু একুৱাৰ নলেজ উইথ দ্য হেল্প অফ টিচাৰ, মানে ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰা, জ্ঞান অৰ্জন কৰিবলৈ উৎসাহিত কৰা, কাৰ সহায়ত? শিক্ষকৰ সহায় লৈ। এনকাৰেজ দ্য লাৰ্ণাৰ্ছ টু লাৰ্ণ আণ্ডাৰ দ্য গাইডেন্স অফ পেৰেণ্টছ, মানে অভিভাৱকৰ গাইডেন্সত শিশুক, মানে শিক্ষা অৰ্জন কৰিবলৈ উৎসাহিত কৰা। এনকাৰেজ দ্য লাৰ্ণাৰ টু এক্সপ্ল'ৰ এণ্ড এক্সপিৰিয়েঞ্চ বাই হিমছেল্ফ টু একুৱাৰ নলেজ, মানে ছাত্ৰ ছাত্ৰীক নিজকে নিজে এক্সপ্ল'ৰ কৰি নিজকে নিজে শিক্ষা অৰ্জন কৰিবলৈ দিয়া। চ' হিউৰিষ্টিক মেথডৰ মূল উদ্দেশ্য হ'ল অপশ্যন নম্বৰ চি, শিশুক নিজকে নিজে এক্সপ্ল'ৰ কৰিবলৈ দিয়া, নিজকে নিজে এক্সপিৰিয়েঞ্চ লোৱা আৰু নিজৰ এক্সপিৰিয়েঞ্চৰ সহায়ত জ্ঞান অৰ্জন কৰিবলৈ উৎসাহিত কৰা। সেইটো হৈছে আমাৰ হিউৰিষ্টিক মেথডৰ মূল উদ্দেশ্য। হু ইনভেণ্টেড দ্য হিউৰিষ্টিক মেথড। হিউৰিষ্টিক মেথড কোনে উদ্ভাৱন কৰিছিল? প্ৰফেচাৰ আৰ্মষ্ট্ৰং, ডব্লিউ.এইচ. কিলপেট্ৰিক, জন ডিউই নে জে.ই. এণ্ডাৰছন। হিউৰিষ্টিক মেথডটো উদ্ভাৱন কৰিছিল প্ৰফেচাৰ আৰ্মষ্ট্ৰঙে। হুইচ অফ দ্য ফলোইং ইজ নট দ্য প্ৰিন্সিপল অফ মণ্টেছৰী মেথড। মণ্টেছৰী মেথডৰ তলৰ কোনটো
নীতি নহয়। মন্তেশ্বৰী মেথড মাৰিয়া মন্তেশ্বৰীয়ে উদ্ভাৱন কৰিছিল আৰু তেওঁৰ প্ৰথম কিতাপখন আছিল দ্য মন্তেশ্বৰী মেথড। নীতিসমূহ হ'ল প্ৰিন্সিপল অফ চেঞ্জ ট্ৰেইনিং, অৰ্থাৎ ইন্দ্ৰিয়ক ট্ৰেইন কৰা, ইন্দ্ৰিয়ক শিক্ষা দিয়া, ট্ৰেইন কৰা, সেইটোতো মূল নীতি। প্ৰিন্সিপল অফ মটৰ ট্ৰেইনিং মানে কিছুমান ফাইন মটৰ আছে আমাৰ, যেনে আঙুলিৰ লৰচৰ কৰা, আৰু কিছুমান গ্ৰছ মটৰ স্কিল, যেনে আমি দৌৰা এক্টিভিটি, গোটেই শৰীৰৰ এক্টিভিটি, সেইটো কয় মটৰ ট্ৰেইনিং। প্ৰিন্সিপল অফ ফ্ৰীডম মানে শিশুক সকলো ধৰণৰ ফ্ৰীডম দিয়া, যাতে তেওঁলোকে সকলোবিলাক নিজে আয়ত্ব কৰি ল'ব পাৰে আৰু প্ৰব্লেমবিলাক শ্বেয়াৰ কৰিব পাৰে। অপশ্যন নম্বৰ ডি যি আছে প্ৰিন্সিপল অফ ছ'চিয়েল চেন্ট্ৰিক, সামাজিক কেন্দ্ৰীকৰণ। চ' এইটো পাৰ্ট নহয় মাৰিয়া মন্তেশ্বৰী মেথডৰ এইটো পাৰ্ট নহয়, গতিকে অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। ইন ডেলটন প্লেন ক্লাছৰুম ইজ ডিজাইনড এজ। ডেলটন প্লেন মতে ক্লাছৰুম কেনেধৰণে ডিজাইন কৰা হৈছে? এটা ঘৰৰ নিচিনাকৈ ডিজাইন কৰিব লাগে ক্লাছৰুমটো। ঘৰত যেনেকৈ আমি থাকোঁ, যেনেকৈ ইচ্ছা তেনেকুৱাকৈ থাকোঁ, নে ইণ্ডাষ্ট্ৰীৰ নিচিনা হ'ব লাগে, ইণ্ডাষ্ট্ৰীত যেনেকৈ সকলোৱে আহি পেলাই নিজৰ কামটো নিজে কৰি গুচি যায়, নে লেবৰেটৰীৰ নিচিনা হ'ব লাগে, পৰীক্ষামূলক হ'ব লাগে, নে অল অফ দ্য এবাভ, অৰ্থাৎ ওপৰৰ গোটেইকেইটাৰ নিচিনা হ'ব লাগে। ডেলটনৰ প্লেন মতে ক্লাছৰুমটো ডিজাইন কৰা হৈছে এটা লেবৰেটৰীৰ নিচিনাকৈ, এটা পৰীক্ষাগাৰৰ নিচিনাকৈ, যাতে আমি তাত এক্সপেৰিমেণ্ট কৰি বিভিন্ন ধৰণৰ বস্তু আয়ত্ত কৰিব পাৰোঁ। মাইক্ৰ' টিচিং ৱাজ ফাৰ্ষ্ট ষ্টাৰ্টেড ইন। মাইক্ৰ' টিচিং প্ৰথম আৰম্ভ হৈছিল 1965 চনত। কোনখন ইউনিভাৰ্চিটিত? অক্সফৰ্ড ইউনিভাৰ্চিটি, ষ্টেনফৰ্ড ইউনিভাৰ্চিটি, কলম্বিয়া ইউনিভাৰ্চিটি, নে নান অফ দিছ, নে ওপৰৰ এটাতো নহয়। মাইক্ৰ' টিচিং প্ৰথমতে আৰম্ভ হৈছিল অপশ্যন নম্বৰ বি ষ্টেনফৰ্ড ইউনিভাৰ্চিটিত। এন আইডিয়েল ক্লাছৰুম ফৰ মাইক্ৰ' টিচিং শুড হেভ চিটিং কেপাচিটি। মাইক্ৰ' টিচিঙৰ বাবে এটা আদৰ্শ শ্ৰেণীত কোঠাত বহিব পৰা ক্ষমতা, মানে মাইক্ৰ' টিচিঙত আইডিয়েলি মানে আদৰ্শ মতে কিমানজন ষ্টুডেণ্ট থাকিব লাগে এটা মাইক্ৰ' টিচিং ক্লাছত। মাইক্ৰ' টিচিং অৰ্থাৎ আমি মেইন ক্লাছৰুম কৰাৰ আগতে যিটো আমি ট্ৰেইনিং কৰোঁ, সেইটোক মাইক্ৰ' টিচিং বুলি কোৱা হয়। ক্লাছ কেনেকুৱা কৰিব লাগে, কেনেকুৱাকৈ পঢ়াৰ ধৰণ হ'ব লাগে, সেইটোৰ ওপৰত ট্ৰেইনিং দিয়া হয়, সেইটো কয় মাইক্ৰ' টিচিং। সেইটোত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমানজন থাকিব লাগে? 10জন, 20জন, 40জন, নে 30জন? শুদ্ধ এনচাৰটো হ'ব মেক্সিমাম 10জন থাকিব লাগে ছাত্ৰ ছাত্ৰী, আৰু 10জনে ক্ৰম অনুসৰি তেওঁলোকে নিজে নিজৰ ক্লাছটো গোটেই মাইক্ৰ' টিচিংটো মেইনটেইন কৰিব লাগে। তাত কিছুমান প্ৰচিডিউৰ আছে, সেই প্ৰচিডিউৰ ফ'ল' কৰি আমি মাইক্ৰ' টিচিংটো সম্পন্ন কৰিব লাগে। Which type of the evaluation identifies learning deficiencies and difficulties of the learners? কেনে ধৰণৰ মূল্যায়নে শিক্ষাৰ্থীৰ শিকনৰ অভাৱ আৰু অসুবিধাসমূহ চিনাক্ত কৰে? চ' ইভালুৱেশ্যন আছে আমাৰ বিভিন্ন ধৰণৰ, আমি ইভালুৱেশ্যন পঢ়িছিলোঁ, প্লেচমেণ্ট, সামেটিভ ইভালুৱেশ্যন, ডায়েগনষ্টিক ইভালুৱেশ্যন। যেনে এজন এটা ক্লাছৰ ওপৰতো আমি এই মেথডটো ইভালুৱেশ্যন কৰিব পাৰোঁ, নতুবা এজন পাৰ্টিকুলাৰ ষ্টুডেণ্টৰ ওপৰতো আমি ইভালুৱেশ্যনটো কৰিব পাৰোঁ। অৰ্থাৎ কোনোবাই পঢ়াৰ ওপৰত গুৰুত্ব নাই, কাৰোবাৰ গোটেইকেইটা ছাবজেক্টৰ ওপৰতে গুৰুত্ব নাই, কাৰোবাৰ দুটা ছাবজেক্টৰ ওপৰত গুৰুত্ব নাই, হয়তো কোনোবা ষ্টুডেণ্টৰ এটা ছাবজেক্টৰ ওপৰত গুৰুত্ব নাই, হয়তো কোনোবা ষ্টুডেণ্টে এটা লেচনৰ ওপৰত বুজি পোৱা নাই, কিবা প্ৰব্লেম পাই আছে। সেই প্ৰব্লেমটো আমি দূৰ কৰিবলৈ, সেই অভাৱটো আমি দূৰ কৰিবলৈ আৰু অসুবিধাসমূহ চিনাক্ত কৰিবলৈ কোনটো ইভালুৱেশ্যন আমি কৰোঁ, কোনটো পৰীক্ষামূলক পৰীক্ষা আমি কৰোঁ। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব ডায়েগনষ্টিক মেথড। ডায়েগনষ্টিক মেথডটো আমি কৰি শিক্ষাৰ্থীৰ শিকনৰ অভাৱসমূহ আমি দূৰ কৰিব পাৰোঁ আৰু অসুবিধাসমূহ আমি চিনাক্ত কৰিব পাৰোঁ। ক্লাছৰুম টিচিং শুড বি। শ্ৰেণীকোঠাৰ শিক্ষণ কেনেকুৱা হ'ব লাগে? ইণ্টেন্স হ'ব লাগে,
সহজ হ'ব লাগে, ইজি হ'ব লাগে। ইণ্টাৰেক্টিভ নে ওৱান চাইডেড মানে অকল টিচাৰে শিকাই থাকিলেতো নহ'ব, ছাত্ৰ ছাত্ৰীয়েও তাত সহযোগ কৰিব লাগিব, ছাত্ৰ ছাত্ৰীয়ে শিক্ষকক প্ৰশ্ন কৰিব লাগিব, শিক্ষকেও ছাত্ৰ ছাত্ৰীক প্ৰশ্ন কৰিব লাগিব। গতিকে ওৱান চাইডেডটোতো নহ'ব, বোথ চাইডেড হ'ব লাগিব। ইণ্টেন্স হ'ব লাগিব নেকি? ইণ্টেন্স মানে অতি উগ্ৰ, মানে বেছি ইণ্টেন্স। আৰু ইজি অৰ্থাৎ আমি সহজ সৰল বস্তু সদায় পঢ়ি থাকিলেতো নহ'ব, সহজ উজু হ'লেতো নহ'ব। গতিকে য'ত এক্টিভ থাকে সেইটোৱে আমাৰ হ'ব কাৰেক্ট আনচাৰ, অৰ্থাৎ ক্লাছৰুম এক্টিভ, ষ্টুডেণ্টক আমি এক্টিভ কৰি ৰাখিব লাগিব, ক্লাছৰুম এক্টিভ কৰি ৰাখিব লাগিব। গতিকে অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। ইণ্টাৰেক্টিভ মানে শিক্ষকো এক্টিভ থাকিব লাগিব, ছাত্ৰ ছাত্ৰীও এক্টিভ থাকিব লাগিব। গোটেই ক্লাছৰুমটো তেতিয়াহে এক্টিভ হ'লেহে আমি ফলপ্ৰসূ হ'ব শিক্ষণত। Who propounded the learning method known as learning by doing? Learning by doing নামেৰে জনাজাত শিক্ষণ পদ্ধতিটো কোনে দিছিল? অপশ্যন ডি আছে জন লক, জন ডিউই, জে ৰুছো নে জে.এফ. হাৰ্বাৰ্ট। লাৰ্নিং বাই ডুইং অৰ্থাৎ কৰি পেলাই শিকা পদ্ধতিটো কোনে দিছিল? শিক্ষণৰ পদ্ধতিটো লাৰ্নিং বাই ডুইং মেথডটো প্ৰথমতে দিছিল জে ৰুছোৱে দিছিল। জে ৰুছো আছিল এজন দাৰ্শনিক, ছুইজাৰলেণ্ডৰ দাৰ্শনিক, জেনেভাৰ। তেখেতে দিছিল লাৰ্নিং বাই ডুইং মেথড, অৰ্থাৎ আমি কৰি পেলাই যিটো শিকিব পাৰোঁ, কাম কৰি শিকিব পাৰোঁ, বিভিন্ন ধৰণৰ এক্টিভিটি কৰি শিকিব পাৰোঁ, বিভিন্ন ধৰণৰ প্ৰজেক্ট এক্সপেৰিমেণ্ট কৰি আমি শিকিব পাৰোঁ। চ' সেই পদ্ধতিটো দিছিলে জে ৰুছো। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। The name of English philosopher associated with deductive method. ডিডাক্টিভ মেথডৰ সৈতে জড়িত ইংৰাজী দাৰ্শনিকজনৰ নাম হ'ল? অপশ্যন ডি আছে জন লক, ফ্ৰেন্সিছ বেকন, ফ্ৰিয়বেল নে এৰিষ্টটল। ডিডাক্টিভ মেথড অৰ্থাৎ যেতিয়া আমি কোনোবা এটা বস্তু নৌনৰ পৰা আননৌনলৈকে যাওঁ, অৰ্থাৎ জানা বস্তু এটাৰ পৰা নাজানা বস্তু এটাৰ বিষয়ে অধ্যয়ন কৰোঁ, অৰ্থাৎ সেনেকুৱা ধৰণৰ এক্সাম্পল দিওঁ আমি যিটো বস্তু জানো, আৰু পিছত যেতিয়া সেই মেথডটো টিচাৰজনে কৈ দিয়ে, সেইটোক আমি ডিডাক্টিভ মেথড বুলি কওঁ। অৰ্থাৎ ডিডাক্টিভ মেথডৰ কোনজন ইংৰাজী দাৰ্শনিকে দিছিল? অপশ্যন ডি আছে জন লক, ফ্ৰেন্সিছ বেকন, ফ্ৰবেল নে এৰিষ্টটল। ডিডাক্টিভ মেথডটো দিছিলে ফ্ৰবেলে। নেক্সট কুৱেশ্যন ফৰ নম্বৰ 48। এট দ্য প্ৰি-প্ৰাইমাৰী ষ্টেজ ৰিডিং লাউডলি ইজ গিভেন ইম্পৰ্টেণ্ট। অৰ্থাৎ যেতিয়া সৰু ল'ৰা ছোৱালীক পঢ়াবলৈ দিয়া হয় প্ৰি প্ৰাইমাৰী ষ্টেজ, এতিয়া ডাঙৰকৈ উচ্চ স্তৰে পঢ়িবলৈ দিয়া হয়। ইট ইজ বেছড অন হুইচ থিয়ৰী অফ লাৰ্ণিং। প্ৰাথমিক পৰ্যায়ত উচ্চ স্তৰে পঢ়াক গুৰুত্ব দিয়া হয়। ইয়াক কিহৰ ওপৰত ভিত্তি? ইয়াৰ ভিত্তি হৈছে কোনটো শিক্ষা তত্ত্ব? ট্ৰাইল এৰৰ, কণ্ডিশ্যনিং, ইনচাইট নে ইমিটেশ্যন? অনুসৰণ কৰা, ইনচাইট কৰা নে কণ্ডিশ্যনিং নে ভুল আৰু চেষ্টা শুদ্ধ উত্তৰ কৰা। চ' এই যিটো প্ৰাথমিক স্তৰত উচ্চ স্তৰে পঢ়ে সেইটো হৈছে আমাৰ কণ্ডিশ্যনিং শিক্ষা তত্ত্ব। নেক্সট কুৱেশ্যন নম্বৰ 49। দ্য টিচাৰ হু নেভাৰ কুৱেশ্যনছ নেভাৰ টিচেছ। যি শিক্ষকে কেতিয়াও প্ৰশ্ন নকৰে কেতিয়াও শিকোৱাই নাই। এই উক্তিটো কোনে দিছিল? এই বক্তব্যটো কোনে দিছিল? অপশ্যন ডি আছে স্বামী বিবেকানন্দ, মহাত্মা গান্ধী, টি ৰেইমণ্ড নে পেষ্টালজি। অৰ্থাৎ যিজন শিক্ষকে কেতিয়াও প্ৰশ্ন নকৰে তেওঁ কেতিয়াও শিকোৱা নাই। এই উক্তিটো কোনে দিছিলে? এই উক্তিটো দিছিলে অপশ্যন নম্বৰ চি টি ৰেইমণ্ডে দিছিলে। হু ইজ এছ'চিয়েটেড এজ দ্য পায়োনিয়াৰ অফ মডাৰ্ণ পেডাগগী। আধুনিক শিক্ষা বিজ্ঞানৰ পথ প্ৰদৰ্শক হিচাপে আমি কাক গণ্য কৰোঁ? আধুনিক শিক্ষা বিজ্ঞানৰ পথ প্ৰদৰ্শক হিচাপে কাক গণ্য কৰা হয়? অপশ্যন ডি আছে ফ্ৰেডৰিক ফ্ৰবেল, মাৰিয়া মণ্টেছৰী, জে ৰুছো নে ফ্ৰান্সিছ বেকন। চ' আধুনিক শিক্ষা বিজ্ঞানৰ পথ প্ৰদৰ্শক হিচাপে আমি কাক গণ্য কৰোঁ? অপশ্যন নম্বৰ চি
যে ৰুচুক আমি গণ্য কৰোঁ আধুনিক শিক্ষা বিজ্ঞানৰ পথ প্ৰদৰ্শক হিচাপে। চ' থেংক ইউ এভৰিৱান। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। So ইয়াৰ এটা লাষ্ট হোমৱৰ্ক আছে। হু এডভোকেট দ্য মেক্সিমছ অফ নউন টু আননউন। কোনে অজ্ঞাতলৈ জনা বুলি ধাৰণাটো পোষকতা কৰিছে? নউন টু আননউন ধাৰণাটো কোনে পোষকতা কৰিছিল? অজ্ঞাতৰ পৰা জ্ঞাতলৈ বুলি ধাৰণাটো কোনে পোষকতা কৰিছিল? অপশ্যন দিছে কোহলাৰ, কফকা, কমেনিয়াছ নে কিলপেট্ৰিক। চ' এই মেক্সিমটো কোনে দিছিলে? আননউন টু আননউন, অৰ্থাৎ কিবা এটা জানো আমি, জানা উদাহৰণটোৰ পৰা নাজানা বিষয়টোৰ বিষয়ে যেতিয়া আমি অধ্যয়ন কৰোঁ সেইটো কোনে দিছিলে? অপশ্যন দিয়া আছে কোহলাৰ, কফকা, কমেনিয়াছ নে কিলপেট্ৰিক। চ' শুদ্ধ এনচাৰটো আপোনালোকে কমেণ্ট বক্সত জনাব। আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু থেংক ইউ এভৰিৱান। যদি আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আমাৰ ইউটিউব চেনেলটো আপোনালোকে জইন কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে বেছি লাইক কৰিব। আৰু যদি আপোনালোকক ইয়াৰ ছেকেণ্ড পাৰ্টটো লাগে তেনেহ'লে এইটো ভিডিঅ'ত মিনিমাম 10টা লাইক কৰি দিব। বেছি কোৱা নাই, 10টা লাইক কৰি দিলেই হ'ব। চ' থেংক ইউ এভৰিৱান। আৰু আমাৰ টেলিগ্ৰাম চেনেল আৰু ফেচবুক চেনেলত জইন হ'বলৈ নাপাহৰিব। থেংক ইউ।